ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব এয়া হৈছে মেদামফিৰ প্ৰথম নিশা এয়া আমাৰ মেদামফিৰ গেট পূজাস্থলী এইখন দেখিবলৈ পাইছে আমাৰ মঞ্চ ইয়াৰ নিশা সাংস্কৃতিক সন্ধিয়া আছে ৰিদীপ নিবিৰ আহিব এয়া আছে গাহৰি মাংস আৰু এয়া আছে গাহৰি মাংস বনাই আছে এফালে দেখিবলৈ পাইছে আৰু এইফালে বনাই আছে এইফালেও বনাই আছে এইফালে দাইল চাইল বনাই আছে আৰু এয়া আমাৰ খুৰীসকলে ভোজৰ শাক পাচলি কটাত লাগিছে বেঙেনা ঐক্য বা ৰাষ্ট্ৰই অসমখনক ভাগ কৰিবলৈ গৈছে তো আমি ভাগ কৰিবলৈ যোৱা এই অসমখনক আমি ঐক্যবদ্ধ কৰিব লাগিব আচলতে কিছুমান মিটিঙত আমি দেখোঁ যে কিছুমান মানুহে কয় যে আহোমক বাদ দি অসমীয়া জাতি নহয় আহোম অসমীয়াৰ শিপা এই কথাবিলাক আচলতে আমি যদি কওঁ শুনিবলৈ বেয়া কিন্তু বিভিন্ন বিশিষ্ট ব্যক্তিসকলে কৈছে আচলতে অসমীয়া জাতিটোক শক্তিশালীভাৱে আগবঢ়াই নিবলৈ হ'লে আহোম জাতিটোৱে যথেষ্ট কষ্ট কৰি থাকে কাৰণ ১৭বাৰকৈ আক্ৰমণ কৰা জাতিক কিন্তু আহোমে প্ৰতিহত কৰিছিলে আৰু সেই প্ৰতিহত কৰা জাতিয়ে চকবাজাত্ৰ কৰা জাতিটো হ'ল আহোম জাতি আৰু এই আহোম জাতিটোক বিভিন্ন পক্ষত আমি আজি আহোম সংগঠন কৰি দেখিছোঁ বিভিন্ন সময়ত কিন্তু আমাক বহুদায়ীভুক্ত কৰিবলৈ গৈছে অসম চৰকাৰে হওক বা ভাৰত ৰাষ্ট্ৰই হওক বা অসমৰ আমাৰ মাজতে থকা কিছুমানে বহুদায়ীভুক্ত কৰিবলৈ গৈ থাকে কিন্তু তথাপিও এই আহোম জাতিটোৱে কিন্তু ঐক্যবদ্ধভাৱে অসমীয়া জাতিটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত কিন্তু আজিকালি দৃঢ় প্ৰতিজ্ঞ আৰু আচলতে বহুত বেছি কথা ক'বলৈ আছে যদিও আমাৰ গোবিন্দ দাস ডাঙৰীয়া আছে আৰু কেইবাজনো বক্তা আছে অসম জাতীয় যুৱ পৰিষদৰ নিপন গগৈ আছে সকলো ক'ব আৰু মেদামফি বুলি ক'লে বহুত কথা ক'বলৈও অসুবিধা হয় যি কি নহওক আমি এই জাতিৰ সন্ধিখনত নাগৰিকত্ব সংশোধনী আইন যেনেকৈ আমাৰ আহিছে এই আইনখনক আমি প্ৰতিহত কৰাৰ ক্ষেত্ৰত সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব আৰু ঐক্যবদ্ধ হৈ আমি এই আইনখনক আমি অসমৰ পৰা বিলুপ্ত কৰাব হ'লে কিন্তু আমি ঐক্যবদ্ধ হ'ব লাগিব বিশেষ নহয় ইয়াৰ মই চবকে ধন্যবাদ জয় অসম এয়া দেখিবলৈ পাইছে সকলোৱে একেলগে মিলি আহাৰ গ্ৰহণ কৰিছে মেদামফি ধৰি থাকোঁতে খেতি বাতি কৰোঁতে বয়সে ভটিয়াই গৈ নগৰ ধৰি বান্ধিলে মই নাজানো নুবুজিলো মৰম ভালে পোৱা মই নাজানো যৌৱনেই প্ৰেমৰ নৈ গধা ডিস্কো সতি নাচিবা বেয়া লাগে তাকে কৰো তো কুকুৰে ভুকিলে ৰাতি ঐ কোনোবা আহিছে বুলি ভয় নকৰিবি নঙলা মুখত ৰৈ থাকিব ৰাতি সেইটোৰ পিতায়ে জোৱাই বুলি যদিহে নলয় মানি
তই নাকান্দিবি উৰুকা ৰাতি লৈ যাম তোক মনে মনে আহি মই পুৱাতে মইনা পথাৰৰ পৰা আহিম গৈ উভতি আলৰ দমৰা কজলা গৰু মই কাণতে এৰাল দি তয়ো থাকিবি কাপোৰ খচি তুলি নাদৰ পানী একেলগে সকলোৱে চাপৰি বজাব লাগিব সকলোৱে ফূৰ্তি কৰিব লাগিব সকলোৱে নাচিব লাগিব কিন্তু দেই বন্ধুর দরার ঘর টকরাই দিবি কই কাজি রঙা লেখা তোতে মোর ঘর কাকতে নুমলি ঘর একো যদি সুধে তো কেনে পুয়া মৰঙি কলেজত সুধিবি সুধিয়ে তই আহিবি গাঁওবুঢ়া কৈ সুধিবি পাৰিলে লিখাই লবি চুটি চাপৰ কলা লৰা গান গাই যে ৰিদিপ নিবিৰ ল'ৰাটো কেনেকুৱা ঐ গান গাই যে ৰিদিপ নিবিৰ ল'ৰাটো কেনেকুৱা ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আমাৰ মহিলা সমিতি গতিকে মহিলাসকলে সকলো নাচিব লাগিব হাত চুবুৰে সকলো হাত চুবুৰি একেলগে নাচিব লাগে অলপ প্রেমতে পড়িল রাতি নো বিহুমানি কবহে সঁচাকে নোৱাৰিল কথাটি বাপেৰে খঙতে দিছিলে মোক ধমকি মইনা পথাৰৰ মই হালোৱা এই আগুনত মাৰো জানো মৰণা জেঠতে কৰো জানো একৰা বহবা থবলৈ ভাৱৰীয়া মইনা গাঁৱত কৰো হাজিৰা ইঘৰে সিঘৰে জেউৰা ফাঁচিটো বাঁহৰ চুঙাটো পইচা সেইধৰণে গঢ়াম তোলৈ গহনা গধূলি ঘৰে ঘৰে বিজুলী চাকি জ্বলে আমাৰ খেৰৰ বজাৰ আন্ধাৰে আৱৰি ধৰে যৌৱনত লাহে লাহে মৰমবোৰ বাঢ়ি আহে কুমলীয়া মৰমে মোৰ বুকুৰ পানী খেলে মিলে যদি তিনিবাৰ তোকে আনিবলৈ দিয়ে যদি বিধাতাই তোকে মোৰ ক'বলৈ আদৰণি গেটত লিখিম স্বাগত মোৰ বিয়ালৈ আদৰণি গেটত লিখিম স্বাগত মোৰ বিয়ালৈ ধন্যবাদ